Masumkha everyone, মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছো আমি পাজলৰ কোৱেশ্চন বিলাক কৰি আছিলো পাজলৰ ৰেংকিং টাইপৰ কোৱেশ্চন বিলাক কৰি আছিলো আৰু যোৱাবাৰ এডিআৰিত সব পেপাৰ 1 ৰ এটো কোৱেশ্চন আহিছিলে এই কোৱেশ্চন যদি দেখা পাইছে এটো আজি আমি সলভ কৰিম আৰু যেতিয়া আমি লাষ্ট ক্লাছটো ডিসকাস কৰিছিলো তাত মই দুটা হোমৱৰ্কো দিছিলো হেতু আজি আমি ডিসকাস কৰিম চিন্তা কৰিব নালাগে তো ইয়াৰ এটো বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা কোৱেশ্চন আহে সব যোৱাবাৰ এডিআৰিটো আহিছে এটো পেপাৰ 5 ত আহিছে সব ওপৰটো পেপাৰ 1 ত আহিছিল এটো পেপাৰ 5 ত আহিছিল সব ইমান বেছি টান নহয় কেনেকে কৰিব লাগে অলৰেডি মই ডিসকাস কৰিছো আপোনালোকৰ লগত ফাৰ্স্ট আমি কাউন্ট কৰিম যে কিমানটা মানুহ আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত এমং দা কলিগস সহকৰ্মীসকলৰ ভিতৰত ৰাজপুত ইজ টলাৰ দেন হিতেশ যে ৰাজপুত হিতেশতকৈ ওখ হয় তো ৰাজপুত হিতেশ আমি দুজন ব্যক্তি পালো নেক্সট সুৰেশ আছে তিনজন ব্যক্তি চাও নাটাসা আছে চাৰিজন ব্যক্তি আৰু হিমাশ্ৰী আছে পাঁচজন ব্যক্তি তো টোটাল পাঁচজন আছে গতিকে আমি পাঁচটা এনেকে লাইন বনাম ঠিক আছে পাঁচটা লাইন বনাইছো এই গেটাৰেনসিন মানে ইফালে এটো ডাঙৰ হ'ব আটাইতকৈ ডাঙৰ এটো আটাইতকৈ সৰু হ'ব গম পাইছে আপোনালোকে যোন ফালে এটো মুখখন মেলি থাকে এটো সদায় ডাঙৰ হয় এটো আটাইতকৈ ডাঙৰ হয় এটো আটাইতকৈ সৰু হয় বা আটাইতকৈ এটো ওখ হয় এটো আটাইতকৈ চাপৰ হয় ঠিক আছে তাৰ নেক্সট যেটো ইনফৰমেশন দিছে সেই মতে মাত্ৰ আমি কৰি যাম আমাক দিছে ৰাজপুত ইজ টলাৰ দেন হিতেশ যে ৰাজপুত হিতেশতকৈ ওখ হয় বুলি কৈছে তো ৰাজপুতটো ইজ গ্ৰেটাৰ দেন হিতেশ কৰিলো হিতেশতকৈ ওখ হয় বুলি ক'লে তাৰ নেক্সট কি কৈছে আমাক হিতেশ who is shorter than সুৰেশ যে হিতেশ জিয়ে কোনতে এই হিতেশক ৰিফাৰ কৰিছে চলতে হিতেশ জিয়ে সুৰেশতকৈ চাপৰ হয় এই হিতেশ বুলাজন কাটকে চাপৰ হয় সুৰেশতকৈ তাৰ মানে হিতেশৰ আগফালে সুৰেশ থাকিব ঠিক আছে এই হিতেশৰ আগফালে সুৰে ৰাজপুতু থাকিব হিতেশৰ আগফালে সুৰেশু থাকিব ইয়াৰ লাগে আমি বুজি পালো তাৰ নেক্সট আমাক জিৰ ইনফৰমেশন দিয়া আছে যে নাটাসা ইজ টলাৰ দেন হিমাশ্ৰী যে নাটাসা হিমাশ্ৰীতকৈ ওখ হয় ওকে নাটাসাটোক এই গেটাৰেনসিন দিছো মানে ওখ হয় কাটকে ওখ হয় হিমাশ্ৰীতকৈ ওখ হয় বাট শৰ্টাৰ দেন হিমেশ কিন্তু এই হিমেশতকৈ শৰ্টাৰ হয় চাও গতিকে ইয়াত চিনটো দি দিম ক্লিয়াৰ আছে তো এটো মই ওচৰলৈ লৈ আনিব পাৰিম ইতিয়ালৈকে আমাৰ ইনফৰমেশন এটোৱে ক'লে লাষ্ট এটা ইনফৰমেশন দিয়া আছে সুৰেশ ইজ শৰ্টাৰ দেন ৰাজপুত যে সুৰেশটো ৰাজপুততকৈ চাপৰ হয় গতিকে আটাইতকৈ ডাঙৰ হৈ যাব ৰাজপুত চাও ৰাজপুতটো আমি আগফালে দেখিম তাৰ পিছত সুৰেশ গুচি গ'ল তো এই পাঁচটা আমি ইয়াত বহাই দিলো হ'ল যে ৰাজপুত আটাইতকৈ ওখ তাৰ নেক্সট সুৰেশ তাৰ নেক্সট হিতেশ তাৰ নেক্সট নাটাসা তাৰ নেক্সট হিমাশ্ৰী হয়নে ঠিক আছে এটো হিমাশ্ৰী তো আমাক কোৱেশ্চন সুধিছে কি কোৱেশ্চনত সুধিছে কোন আটাইতকৈ বেছি ওখ হয় আটাইতকৈ বেছি ওখটো ৰাজপুত হ'ব গতিকে অপচন বি টো কাৰেক্ট আনসাৰ মাখা কৰিছো ক্লিয়াৰ আছে কনফিউজন থাকিব নালাগে সক ইমান বেছি টান কোৱেশ্চন নহয় এটো যেনেকে ইনফৰমেশন দিছে তেনেকে মাত্ৰ কৰি গলে হ'ল মই এবাৰ পুনৰ কুইক ৰিভিজন এটা কৰি দিছো আপোনালোকক ৰাজপুত ইজ টলাৰ দেন হিতেশ বুলি কৈছে গতিকে আমি ফাৰ্ষ্টত আমাৰ কামটো হ'ল ৰাজপুত ইজ টলাৰ দেন হিতেশ কৰি দিলো সক হিতেশ ঠিক আছে হিতেশ তাৰ নেক্সট এই হিতেশ জিয়ে শৰ্টাৰ দেন সুৰেশ বুলি কৈছে যে হিতেশে কাটকে সুৰেশতকৈ চাপৰ হয় তো এই হিতেশৰ আগফালে সুৰেশ আহি গ'ল চাওক সুৰেশটো ডাঙৰ নাই ৰাজপুত ডাঙৰ এতিয়ালৈকে আমি গম নাপাওঁ এডোখৰত আমি ষ্টপ কৰি দিলো তাৰ নেক্সট আমাক কৈছে নাটাসা ইজ টলাৰ দেন হিমাশ্ৰী যে নাটাসা হিমাশ্ৰীতকৈ ওখ হয় গতিকে এই নাটাসাটো হিমাশ্ৰীতকৈ ওখ হয় HIM হিমাশ্ৰীতকৈ ওখ হয় কিন্তু শৰ্টাৰ দেন হিতেশ চাওক কিন্তু হিতেশতকৈ চাপৰ হয় কিন্তু এই হিতেশতকৈ চাপৰ এই হিতেশতকৈ চাপৰ হৈ গ'ল নাটাসা লাষ্ট ষ্টেটমেন্টটো আমাক দিছিলে যে সুৰেশ ইজ শৰ্টাৰ দেন ৰাজপুত যে সুৰেশটো ৰাজপুততকৈ সৰু হয় চাপৰ হয় এই সুৰেশটো ইয়াত আহিব ৰাজপুতটো আটাইতকৈ ডাঙৰ হ'ব সুৰেশটো তেতিয়া ৰাজপুততকৈ চাপৰ বুজাব সো আটাইতকৈ ওখ কোন হয় ৰাজপুত হয় ঠিক আছে এটো পেপাৰ 5 ত আহিছে দেখা পাইছে মানে গ্ৰেড 3 লেভেলৰ পেপাৰত আহিছিলে তাৰ নেক্সট এই পেপাৰ 1 ত আহিছে মানে এটো গ্ৰেড 4 লেভেলৰ এক্সামিনেশনত আহিছিলে ঠিক আছে দুইটা কাৰণে ইম্পৰ্টেন্ট হয় পুনৰবাৰ আমাক কি কৈছে হেমত মাত্ৰ আমি কৰি যাম আমাৰ মানুহ কেজন আছে মোহিত আছে কিৰণ আছে ৰেশমা আছে তাৰ নেক্সট পিংকি আছে তো আমাৰ চাৰিজন মানুহ আছে তো আমি চাৰিটা পজিশন লিখিম এটা পজিশন দুটা পজিশন তিনটা পজিশন চাৰিটা পজিশন তাৰ নেক্সট যেনেকৈ কৈছে মাত্ৰ হেনেকৈ কৰি যাম মই in an bicycle race আছিল আসলে মোহিত was leading with কিৰণ just behind ঠিক আছে দৌৰপৈ কিৰণত চেৰ পেলাই মোহিত আগবাঢ়ি আছিল তো আটাইতকৈ আগবাঢ়ি আছিল মোহিতে কাটকে আগবাঢ়ি আছিল কিৰণতকে ঠিক আছে মোহিতে কিৰণক চেৰ পেলাই পিনে আগবাঢ়িছিল গতিকে মোহিত আটাইতকৈ আগবাঢ়ি আছে ওকে The next Resma was at the last position but after some time overtakes Pinky Resma lastত আছিল অন্তিমত আছিল কিন্তু কিছু সময়ৰ পিছতে পিংকিক চেৰ পেলালে তো ৰেশমাটো আমি পিংকিতকে আগত আছে বুলি লিখিব পাৰিম ঠিক আছে পিংকিতকে আগত আছিল ইয়ালৈ ক্লিয়াৰ আছে তাৰ নেক্সট এট দ্য লাষ্ট পিংকি ওভাৰটেক্স কিৰণ যে প্ৰতিযোগিতাৰ অন্তিম মুহূৰ্তত পিংকিয়ে কিৰণক চেৰ পেলালে
গতিকে পিংকি ইজ গ্ৰেটাৰ দেন কিৰণ হৈ যাব চাওক পিংকিয়ে কিৰণক চেৰ পেলালে একজেক্টলি ৱেন ৰেশমা অভাৰটেক্স মোহিত আৰু ৰেশমাই মোহিতক অভাৰটেক কৰিলে ঠিক আছে আৰু ঠিক সময়তে ৰেশমাই মোহিতক অভাৰটেক কৰিলে গতিকে ৰেশমাৰ আগফালে আটাইতকৈ আহি যাব তাৰ পিছফালে মোহিত আহি যাব এইটো হয় এইটোত আমাৰ আনসাৰ ওলাই গ'ল চাওক অন্তিম স্থানত কোন থাকিব কিৰণ থাকিব এইটো মাত্ৰ বহাই দিলে হ'ল ৰেশমা মোহিত পিংকি কিৰণ আটাইতকৈ লাষ্টত কোন আছে কিৰণ আছে অপশ্যন চি টো কাৰেক্ট আনসাৰ যেনেকৈ প্ৰশ্নত কৈছে সেইমতে মাত্ৰ আপোনালোকে এই লাইনৰ পৰা ষ্টেটমেণ্টৰ পৰা আমি শ্বৰ্ট ফৰ্মত লিখি ল'ব নহ'লে প্ৰতিবাৰে লাইনটো পঢ়ি থাকোঁতে বহুত বেছি টাইম যাব আপোনালোকৰ সদায় এই লাইন ষ্টেটমেণ্টৰ পৰা আমি সদায় এই শ্বৰ্ট ফৰ্মত লিখি ল'ম তেতিয়া আমাৰ সহজতে কৰিব পাৰিম ঠিক আছে বুজি পাইছে মই নেক্সটলৈ যাব পাৰোঁনে কিবা থাকিলে ৰিপিট কৰি চাওঁ নহ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো আচলতে 16 নম্বৰ কুৱেশ্যনটো আছিলে খুব সম্ভৱ তাৰ নেক্সট কুৱেশ্যনে চাওক এইটো আমাৰ 16 নম্বৰ কুৱেশ্যন আছিলে 15 নম্বৰলৈকে আমি কৰা আছে এই 16 নম্বৰটো আপোনালোকৰ কাৰণে হোমৱৰ্ক আছিলে নিজে কৰিবলৈ চেষ্টা কৰক 5 ফ্ৰেণ্ডছ 2 টেষ্ট 5জন বন্ধুৱে পৰীক্ষা দিছিলে গতিকে মই ফাৰ্ষ্টত 5টা পজিশ্যন লিখিম 3 4 5টা তাৰ নেক্সট মাত্ৰ কৰি যাম পায়ল স্ক'ৰ মোৰ দেন কমল যে পায়লে ষ্টেনগ্ৰাফাৰ এক্সামিনেশ্যনত আহিছিলে চাওক এছএছচি তো পায়লে কাটকে বেছি স্ক'ৰ কৰিছে কমলতকৈ ঠিক আছে আমি সদায় লাইনৰ পৰা ষ্টেটমেণ্টৰ পৰা আমি এনেকৈ শ্বৰ্ট ফৰ্মত লিখি ল'ম যাতে ষ্টেটমেণ্টটো বাৰে বাৰে পঢ়িব লগা নহয় ৰীনা স্ক'ৰ লেছ দেন পায়ল ৰীনাই পায়লতকৈ কম স্ক'ৰ কৰিছে এই ৰীনাগৰাকীয়ে পায়লতকৈ কম স্ক'ৰ কৰিছে ইয়াৰলৈকে ঠিক আছে তাৰমানে মই একেলগে এইটো লিখিব পাৰিম ৰীনাই চাওক পায়লে কমলতকৈ বেছি স্ক'ৰ কৰিলে তাৰ নেক্সট ৰীনাই পায়লটো যিহেতু ইয়াত ফিক্সকৈ আছে ইয়াত মই কমা দি পিনি ইয়াত ৰীনা লিখিব পাৰিম এই ৰীনাগৰাকীয়ে পায়লতকৈ কম স্ক'ৰ কৰিছে ঠিক আছে এই দুটাৰ মাজত সম্পৰ্কটো নাজানো আমি এনেকৈ থৈ দিছোঁ তাৰ নেক্সট সিমি স্ক'ৰ মোৰ দেন টানু বাট লেছ দেন কমল সিমিয়ে তনুতকৈ বেছি স্ক'ৰ কৰে কিন্তু কমলতকৈ কম স্ক'ৰ কৰে তো সিমি নামৰ এজন ব্যক্তি আছিলে সিমিয়ে তনুতকৈ বেছি স্ক'ৰ কৰিছে চাওক তনুতকৈ বেছি স্ক'ৰ কৰিছে কিন্তু কমলতকৈ কম স্ক'ৰ কৰিছে গতিকে লেছ দেন কমল হ'ব ঠিক আছে তো এইটো লগ লগাই দিলে আমাৰ আনচাৰ ওলাই গ'ল দেখোন এইটো মই লগ লগাই দিব পাৰিম নিশ্চয় ইয়াত লগ লগাই দিলোঁ চাওক কেটো যিহেতু অলৰেডি আছে কমল গতিকে এটা আকৌ লগাই দিয়াৰ প্ৰয়োজন নাই তো আমাৰ 5টা মানুহ লাগে 5টা মানুহৰ চিৰিজটো ওলাই গ'ল আমাৰ আটাইতকৈ পি আহিব ইয়াত টি আহিব ইয়াত এছ আহিব ইয়াত কে আৰু আৰৰ পজিশ্যনটো ইফাল সিফাল হ'ব পাৰে এই দুটাৰ মাজতে কিবা এটা হ'ব কে আৰ চাওক ঠিক আছে এই দুটাৰ পজিশ্যনটো মই ভালকৈ দি দিয়া নাই আটাইতকৈ বেছি কোনে স্ক'ৰ কৰিলে বুলি কৈছে আটাইতকৈ বেছি পায়লে স্ক'ৰ কৰিলে একেবাৰে চিম্পল হয় যেতিয়া আপুনি ষ্টেটমেণ্টৰ পৰা সদায় এনেকৈ যেতিয়া বনাই ল'ব শ্বৰ্ট ফৰ্মত কৰিবলৈ একেবাৰে সহজ হয় মই পুনৰ এবাৰ কৈ দিছোঁ কুইক ৰিভিজন পায়লে কমলতকৈ বেছি স্ক'ৰ কৰিলে পায়লে কমলতকৈ বেছি স্ক'ৰ কৰিলে লিখিলোঁ ঠিক আছে তাৰ নেক্সট ৰীনা পায়লতকৈ কম স্ক'ৰ কৰিলে গতিকে এইগৰাকী আছিলে ৰীনা লেছ দেন পায়ল হৈছে চাওক পায়লতকৈ কম স্ক'ৰ কৰিছে তাৰ নেক্সট আমাক কি দিয়া আছিলে সিমিয়ে তনুতকৈ বেছি স্ক'ৰ কৰিলে এই সিমিগৰাকীয়ে তনুতকৈ বেছি স্ক'ৰ কৰিলে চাওক কিন্তু কমলতকৈ কম স্ক'ৰ কৰিলে কমলটো ইয়াত আছে চাওক কমলতকৈ কম স্ক'ৰ কৰিছে দেখা পাইছে আপোনালোকে তো তাৰ পৰা আমি ডাইৰেক্টলি বহাই দিলোঁ স্পষ্টকৈ দেখা পালোঁ যে পায়লে আটাইতকৈ বেছি স্ক'ৰ কৰিছে ঠিক আছে তাৰ নেক্সট 17 নম্বৰটোলৈ আমি গৈছোঁ ইয়াত আমাক কি দিয়া আছে ইন এ গ্ৰুপ অফ 5 চিলড্ৰেন পুনৰ 5টা ল'ৰা ছোৱালী আছে 1 2 3 4 5টা ঠিক আছে প্ৰত্যেকৰো হাইটটো বেলেগ বেলেগ উচ্চতা বেলেগ বেলেগ কে ইজ দ্য টলেষ্ট কে আটাইতকৈ টলেষ্ট বুলি কৈছে কে আটাইতকৈ ওখ হয় বুলি কৈছে তো কেটো ডাইৰেক্টলি ইয়াত আহি গ'ল স্পষ্ট কে আটাইতকৈ ওখ হয় বুলি কৈছে এণ্ড এল ইজ দ্য শ্বৰ্টেষ্ট যে এল আটাইতকৈ চাপৰ হয় ঠিক আছে আমাক কৈছে এল আটাইতকৈ চাপৰ হয় বুলি কৈছে তো আমি এলটো ইয়াত লিখি দিব পাৰিম স্পষ্টকৈ কোনো কনফিউজন নাই এল আটাইতকৈ চাপৰ বুলি কৈছে ইনফৰমেশ্যন ডাইৰেক্টকৈ দি দিছে এইটোত RRB NTPC তাহা অ' ইজ দ্য ছেকেণ্ড শ্বৰ্টেষ্ট পাৰ্চন পুনৰবাৰ দি দিছে আমাক স্পষ্টকৈ যে গ্ৰুপটোৰ দ্বিতীয় চাপৰ ব্যক্তি ইয়াত বহাই নিদিবা আকৌ অ'টো এইটো দ্বিতীয় ওখ ব্যক্তি হয় দ্বিতীয় চাপৰ মানে এইটো আটাইতকৈ চাপৰ দ্বিতীয় চাপৰটো এইটো হ'ব ছেকেণ্ড শ্বৰ্টেষ্টটো এইটো অ'টো ইয়াত আহি যাব তাৰ নেক্সটটো এম ইজ টলাৰ দেন এন স্পষ্টকৈ দিছে এমটো দুটাই স্থান আছে চাওক এই দুটাই স্থান আছে ইয়াত আমাক কি কৰিব লাগিব এমটো এনতকৈ ওখ হয় এইটো ওখফালে থৈছোঁ ওলাই গ'ল আমাক লাগে তৃতীয় ওখ ব্যক্তিটো কোন হয় থাৰ্ড টলেষ্টটো হ'ব এন মানে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হয় একেবাৰে চিম্পল কুৱেশ্যন আছিলে মই নেক্সটলৈ যাম কিবা থাকিলে ৰিপিট কৰি চাব একেবাৰে চিম্পল কুৱেশ্যন আছিলে তাৰ নেক্সটটো চাওক RRB NTPC 2020 চনতে অহা হয় বেলা ইজ টলাৰ দেন শুভম পুনৰবাৰ মই ফাৰ্ষ্টত হিচাপ কৰিম যে মানুহ কেইজন আছে বেলা আছে শুভম আছে উমেশ আছে তাৰ নেক্সট আকৌ কোন আছে আমাৰ ৰাহুল আছে
তাৰ নেক্সট আমাৰ শুভম আছে ঠিক শুভমটোৰ অলৰেডি হ'ল আমাৰ সলমান আছে ওকে সলমান আছে তো 5জন ব্যক্তি আছে মানে এজন দুজন তিনজন চাৰিজন পাঁচজন তো 5জন ব্যক্তিৰ কাৰণে মই 5টা জায়গা লিখি ললো ফাৰ্ষ্টত অলপমান মই তললৈ নমাই নিম যাতে ওকে এটা যি কৈছে তেনেকৈ লিখি যাম বেলা ইজ টলাৰ দেন শুভম বেলা শুভমতকৈ ওখ হয় তো মই বি ই বেলা লিখিলোঁ তাতকৈ ওখ শুভমতকৈ ওখ হয় ঠিক আছে ইয়াৰলৈকে এইটো আমাক দিয়া আছে স্পষ্টকৈ বেলা শুভমতকৈ ওখ হয় ওকে তাৰ নেক্সট উমেশ ইজ টলাৰ দেন শুভম উমেশ শুভমতকৈ টলাৰ হয় ঠিক আছে এই শুভমটো যিহেতু ইয়াতে আছে মই আগফালে উমেশ লিখি দিব পাৰিম ইয়াতে উমেশ লিখি দিছোঁ ঠিক আছে উমেশ শুভমতকৈ ওখ হয় কিন্তু শৰ্টাৰ দেন বেলা কিন্তু এই বেলাতকৈ শৰ্টাৰ হ'ব বেলাটো আগফালে গুচি যাব চাওক বেলাটো আগফালে গুচি যাব ঠিক আছে ইয়াত বেলা আহি গ'ল বুজি পালে না আপুনি কি কৈছে আমাক এই উমেশ নামৰ ব্যক্তিজন শুভমতকৈ চাওক ওখ হয় বুলি কৈছে শুভমতকৈ ওখ হয় কিন্তু বেলাতকৈ চাপৰ হয় গতিকে বেলাৰ পিছফালে লিখিছোঁ লেছ দেন কৰি দিছোঁ ঠিক আছে বুজিলে আপোনালোকে তাৰ নেক্সট আমাক কি দি আছে সলমান ইজ শৰ্টাৰ দেন ৰাহুল এণ্ড শুভম যে সলমান ৰাহুল আৰু শুভমতকৈ চাপৰ হয় ঠিক আছে তো সলমান নামৰ এজন ব্যক্তি আছে সলমানে ৰাহুল আৰু শুভমতকৈ চাপৰ হয় ঠিক আছে শুভমটো অলৰেডি আছিলে ইয়াত আমি ৰাহুল বহাই দিছোঁ শুভমৰ ৰাহুলতকৈ চাপৰ হয় ঠিক আছে তাৰ নেক্সট আমাক কি দিয়া আছে তাৰ নেক্সট আৰু এটা ইনফৰমেশ্যন দিয়া আছে শুভম ইজ টলাৰ দেন ৰাহুল শুভম ৰাহুলতকৈ ওখ হয় ওকে শুভমটো ওখ কৰি দিছোঁ গেটাৰ দেন দি দিলোঁ ৰাহুলতকৈ তো আমাৰ স্পষ্টকৈ ওলাই গ'ল এইটো চাওক এই 5টা জেগাত এই 5টাটো বহাই দিলে হ'ল আৰু আটাইতকৈ চাপৰ কোন বুলি কৈছে আটাইতকৈ চাপৰটো এছ এ আছে এছ এ মানে কি হয় আমাৰ সলমান আটাইতকৈ চাপৰটো হ'ল সলমান খান মানে অপশ্যন এটো কাৰেক্ট আনচাৰ এবাৰ কুইক ৰিভিজন কৰিম কাৰোবাৰ কনফিউজন লাগিব পাৰে আমাক কৈছিলে বেলা ইজ টলাৰ দেন শুভম আমি ফাৰ্ষ্টতে এনেকৈ বেলা ইজ টলাৰ দেন শুভম লিখি লৈছিলোঁ তাৰ নেক্সট আকৌ এটা ইনফৰমেশ্যন দি দিলে উমেশ ইজ টলাৰ দেন শুভম গতিকে এই উমেশ যিটো আছে টলাৰ দেন শুভম কৰি দিলোঁ চাওক কিন্তু এই উমেশটো শৰ্টাৰ দেন বেলা বুলি কৈছে এই উমেশটো বেলাতকৈ চাপৰ গতিকে এই ছেম উমেশটো চাওক এই উমেশটো কি কৰিলোঁ আমি এই বেলাতকৈ চাপৰ কৰি দিলোঁ দেখা পাইছে আপোনালোকে তাৰ নেক্সট ইনফৰমেশ্যনটো যেনেকৈ দিয়া আছে উমেশ ইজ শৰ্টাৰ দেন ৰাহুল এণ্ড শুভম চৰি এই সলমান ইজ শৰ্টাৰ দেন ৰাহুল এণ্ড শুভম গতিকে এই সলমানটো ৰাহুল আৰু শুভমতকৈ শৰ্টাৰ কৰি দিলোঁ তাৰ নেক্সট আৰু এটা ইনফৰমেশ্যন আমাক দিয়া আছিলে যে শুভম ইজ টলাৰ দেন ৰাহুল গতিকে শুভম ইজ টলাৰ দেন ৰাহুল কৰি দিলোঁ আমাৰ আনচাৰটো ওলালে যে আটাইতকৈ চাপৰ ব্যক্তিটো হ'ল সলমান খান ঠিক আছে তাৰ নেক্সটটো 19 নম্বৰ এইটোতো একেবাৰে সহজ হয় আমাক দিয়া আছে চাওক গোটেইটো কোনটো কাৰেক্ট শাৰী হয় সেইটো ওলাব লাগে কোনটো কাৰেক্ট শাৰী হয় সেইটো ওলাব লাগে ছিকুৱেঞ্চ কোনটো শুদ্ধ হয় সেইটো ওলাব লাগে তো আমি যেনেকৈ আছে তেনেকৈ কৰি যাম প্ৰথমত আমাক কৈছে টি এছতকৈ চাপৰ হয় টি ইজ শৰ্টাৰ দেন এছ গতিকে টি ইজ শৰ্টাৰ দেন এছ সকলোতে আছে নে চাম টি ইজ গেটাৰ দেন এছ কৰি দিলে গতিকে এইটো কেঞ্চেল হয় দেখা পাইছে ইয়াতো গেটাৰ দেন এছ কৰি দিলে গতিকে এইটো কেঞ্চেল হয় দেখা পাইছে আপোনালোক স্পষ্টকৈ যে টি ইজ শৰ্টাৰ দেন এছ হ'ব লাগিছিলে মানে টিটো এনেকৈ হ'ব লাগিছিল হয়নে শৰ্টাৰ দেন এছ হ'ব লাগিছিলে টি ইজ শৰ্টাৰ দেন এছ বুলি কৈছে গতিকে ইয়াত গেটাৰ দেন কৈছে গতিকে অপশ্যন এ আৰু চিটো কেঞ্চেল কৰিলোঁ ইয়াত চাওক টি ইজ শৰ্টাৰ দেন এছ মিলিছে গতিকে এইটো হ'ব পাৰে তাৰ নেক্সট আকৌ কৈছে টি ইজ টলাৰ দেন ইউ স্পষ্টকৈ কৈছে টি ইউতকৈ ওখ হয় তো টি ইউতকৈ ওখ ইয়াতহে আছে চাওক ইয়াত টিটো ইউতকৈ ওখ ঠিক আছে দুটাতে টিটো ইউতকৈ ওখই হৈ আছে গতিকে এই দুটা হ'ব পাৰে তাৰ নেক্সট ষ্টেটমেণ্টত যাম ইউ ইজ টলাৰ দেন পি ইউ পিতকৈ ওখ হয় ইউ পিতকৈ ওখ হয় ইয়াত আছে চাওক ইয়াত কিন্তু ইউটো চাপৰ কৰি দিলে চাওক ইউ পিতকৈ ওখ হয় মানে এইটো ফ'ল' কৰিব লাগিছিলে ইয়াত এইটো ফ'ল' কৰা নাই গতিকে অপশ্যন ডি কেঞ্চেল অপশ্যন বিটো কাৰেক্ট আনচাৰ অপশ্যন বিটো কাৰেক্ট আনচাৰ একেবাৰে সহজ কুৱেশ্যন আছিলে 10-15 ছেকেণ্ডৰ ভিতৰত কৰা কুৱেশ্যন আছিলে ঠিক আছে মই নেক্সটলৈ যাব পাৰিম নিশ্চয় অ'কে 20 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ মই আমাক কি দিয়া আছে এইটো চাওক SSC এক্সামিনেশ্যনত অহা হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইন এ লাইন অফ বয়জ এটা ল'ৰাৰ লাইনত আমান ইজ 12 ফ্ৰম টপ এণ্ড বামান ইজ 18 ফ্ৰম বটম অমনে 12তম স্থানত আছে ওপৰৰ পৰা আৰু বমনে 18 নম্বৰ স্থানত আছে তলৰ পৰা ঠিক আছে আৰু তাহাঁতৰ মাজত 6জন ল'ৰা আছে বুলি কৈছে 6জন ল'ৰা তেনেহ'লে শাৰীটোত কিমানটা ল'ৰা অতি বেছি মেক্সিমাম কিমান থাকিব পাৰে সেইটো সুধিছে অ'কে মেক্সিমামটো আমাক সুধিছে যিহেতু তাৰমানে আমি এনেকৈ ধৰিম আমাক এনেকৈ এটা শাৰী আছে ওপৰৰ পৰা এই 6 নম্বৰ যিটো স্থান আছে তাত কোন আছে আমান আছে স্পষ্টকৈ দিয়া আছে চাওক সৰি 6 নম্বৰ নহয় 12 নম্বৰ স্থানত 12 নম্বৰ স্থানত কোন আছে আমান আছে ঠিক আছে তলৰ পৰা
18 নম্বৰ স্থানত তলটো এইডোখৰতে থাকিব পাৰে তলৰ পৰা এনেকৈ অভাৰলেপিং হৈ পিনে ইয়াতো থাকিব পাৰে 18 নম্বৰটো কিন্তু যিহেতু অতি বেছি লাগে মেক্সিমামটো লাগে গতিকে মেক্সিমাম চালে আমি তলৰ পৰা বামানে ধৰক আমি এই আমানতকৈ তলত আছে বুলি ধৰিছোঁ এইটো হ'ল 18 নম্বৰ স্থান তলৰ পৰা ইয়াত আছে কোন বামান ঠিক আছে বামান তো মাজত কিমানটা আছে মাজত 6জন ল'ৰা আছে বুলি কৈছে মাজত কিমানটা আছে 6জন আছে 1 2 3 4 5 6টা আছে টোটেল কিমানটা হ'ব ওপৰৰ পৰা 12 লগে আছিল আমান তলৰ পৰা 18 নম্বৰ লগে আছিল বামান মাজত আৰু 6টা আছে গোটেইবিলাক আমি এড কৰি দিম ঠিক আছে এড কৰিলে আমাৰ কিমান ওলাব 36 ওলাব 18 + 18 36 সো অপচন বি টু কাৰেক্ট আনসাৰ অভাৰলেপিংও হ'ব পাৰে অভাৰলেপিংৰ কথা আমাক কোৱা নাই কাৰণ আমাক কৈছে মেক্সিমাম দৰাটোহে লাগে অতি বেছিটোহে লাগে বুজি পালে আপোনালোকে ওপৰৰ পৰা আমি এইডোখৰলৈকে 12টা হিচাপ কৰিলোঁ তলৰ পৰা এইডোখৰলৈকে 18টা হিচাপ কৰিলোঁ আৰু 6টা যোগ কৰিলোঁ টোটেল আমাৰ ওলাই গ'ল 36 সহজ কোৱেশ্যন হয় তাৰ নেক্সট চাওক 21 নম্বৰটো 37 গাৰ্লছ ষ্টেণ্ডিং ইন এ ৰ' ফেচিং দ্য স্কুল বিল্ডিঙৰ ফালে 37 গৰাকী ছোৱালীয়ে চাই আছে মুখ কৰি আছে আইএছআ ইজ 15 ফ্ৰম দ্য লেফ্ট হেণ্ড আইএছআ বাওঁফালৰ পৰা 15 নম্বৰ স্থানত আছে ইজি কুৱেশ্যন হয় টোটেল 37টা আছিলে 37টা টোটেল আছে আইএছআই লেফ্টৰ পৰা 15 নম্বৰ স্থানত আছে কোন আছে আইএছআ আছে যদি তাই সোঁফাললৈ 6টা স্থানত গুচি যায় 1 2 3 4 5 6 6টা স্থান গুচি গ'ল আৰু মানে 15ৰ লগত +6 আৰু যোগ কৰি দিও তো 21st হৈ যাব কিমান হ'ব এইটো 21 নম্বৰ স্থানত বৰ্তমান আইএছআ আহি পালেহি তেতিয়া আমাক সুধিছে কি আমাক সুধিছে চাওক হোৱাট ইজ দ্য হাৰ পজিশ্যন ফ্ৰম ৰাইট এণ্ডৰ পৰা তাইৰ পজিশ্যন বৰ্তমান কিমান হয় টোটেল কিমানটা আছিলে টোটেল 37 গৰাকী আছিলে এতিয়া এই ফালৰ পৰা আইএছআৰ পজিশ্যনটো কিমান হয় সেইটো সুধিছে এই স্থানটো ৰাইটৰ পৰা কিমান হ'ব সুধিছে টোটেল 37ৰ পৰা লেফ্টৰ যিমানটা আছে গোটেইখিনি মাইনাছ কৰি দিম -20 চাওক আইএছআৰতকৈ এইফালৰখিনি মাইনাছ কৰি দিলোঁ আইএছআৰ 21 নম্বৰত আছে তাৰ লেফ্টত যিমান আছে সব মাইনাছ কৰি দিলোঁ মাইনাছ কৰিলে আমাৰ 17 ওলালে গতিকে ৰাইটৰ পৰা আইএছআৰ স্থানটো 17 হ'ব বুজি পালে পুনৰ এবাৰ এক্সপ্লেইন কৰিছোঁ আইএছআই প্ৰথমত 15 নম্বৰ স্থানত আছিলে চাওক লেফ্টৰ পৰা আৰু 6টা স্থান এইফালে গুচি গ'ল গতিকে 21 নম্বৰ স্থানত আহিলে এতিয়া সোঁফালৰ পৰা কিমান নম্বৰ স্থানত আছে ওলাব লাগে তাৰ কাৰণে টোটেল 37 আছিলে তাৰ পৰা লেফ্টৰ গোটেইখিনি আমি মাইনাছ কৰি দিলোঁ মাইনাছ কৰিলে আমাৰ 17 ওলালে গতিকে ৰাইটৰ পৰা 17 নম্বৰ স্থানত আছে ঠিক আছে 22 নম্বৰ কুৱেশ্যন আমাক কৈছে ইন এ ক্লাছ অফ 50 ষ্টুডেণ্ট 50টা ষ্টুডেণ্টত ৰঘুৰ ৰেংকটো টুৱাইচ দ্য পল ৰঘুৰ ৰেংকটো পলৰ দুগুণ হয় বুলি কৈছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনত আমি সদায় ৰঘুৰ ৰেংকটো পলৰ ওপৰত ডিপেণ্ড হৈ আছে গতিকে যিটো কাৰো ওপৰত ডিপেণ্ড হোৱা নাই পলৰ ৰেংকটো কাৰো ওপৰত ডিপেণ্ড হোৱা নাই কাৰো ওপৰত ডিপেণ্ড নোহোৱাটো এক্স বুলি ধৰোঁ তেনেহ'লে ৰঘুৰ ৰেংকটো কিমান হৈ যাব পলৰ দুগুণ হয় গতিকে টুৱাইচ এক্স হ'ল বুজি পালোঁ ইয়াৰলৈকে তাৰ নেক্সট আমাক কি ইনফৰমেশ্যন দিয়া আছে দেয়াৰ আৰ 10 ষ্টুডেণ্টছ হু হেভ ৰেংক ৱৰ্ছ দেন ৰঘু যে 10জন ছাত্ৰৰ ৰেংক ৰঘুতকৈ বেয়া হয় ৰঘুৰ ৰেংকটো যিমান আছিলে 10জন ছাত্ৰৰ ৰেংকটো তাতকৈ বেছি বেয়া হয় বুলি কৈছে এতিয়া মোক এটা কথা আপোনালোকে কওক যে টোটেল কিমানটা ষ্টুডেণ্ট আছিলে টোটেল এনেকৈ টোটেল আছিলে আমাৰ 50টা যে এই লাষ্টৰলৈকে এইটো হ'ল 50 নম্বৰ ৰেংকটো এতিয়া আমাক যিটো লাইন ক'লে এতিয়া আপোনালোকে 10 ষ্টুডেণ্টছ হু হেভ ৰেংক ৱৰ্ছ দেন ৰঘু মানে ৰঘুৰ ৰেংকটো যদি আমি এইডোখৰত আছে ৰঘুৰ ৰেংকটো যদি এইটো হয় তাৰ পিছফালে আৰু 10জন আছে এইটো 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10জন আছে তাৰমানে ৰঘুৰ ৰেংকটো 40 নম্বৰত আছে স্পষ্টকৈ ওলাই আছে ইয়াৰ পৰা ওলাই আছে নাই মোক কওক আপোনালোকে স্পষ্টকৈ কৈছে যে 10জন ছাত্ৰৰ ৰেংকটো ৰঘুতকৈ বেয়া ৰঘু যিমানত আছে তাৰ পিছফালে আৰু 10জন আছে মানে টোটেল 50জন আছেহে তাৰমানে ৰঘুৰ ৰেংকটো 40 হয় মানে টুৱাইচ এক্সৰ ভেলু যদিহে 40 হয় এক্সৰ ভেলুটো তাৰ আধা হ'ব টুৱাইচ এক্সৰ আধাটো এক্স গতিকে 40ৰ আধাটো কিমান হ'ব 20 তাৰমানে পলৰ ৰেংকটো কিমান হয় 20 হয় অপশ্যন ডি টু কাৰেক্ট আনসাৰ সহজ কুৱেশ্যন আছিলে মাত্ৰ অলপমান চিন্তা কৰিব লাগে যে টোটেল আমাৰ 50টা ষ্টুডেণ্ট আছে তাতে কৈছে ৰঘুৰ ৰেংকতকৈ 10জন আৰু বেয়া আছে মানে ৰঘুৰ ৰেংকটো 40 নম্বৰত আছে তাতকৈ 10জন আৰু বেয়া আছে গতিকে ৰঘুৰ ৰেংকটো 40 নম্বৰত আছে ৰঘুৰ ৰেংক যদিহে 40 হয় পলৰ ৰেংকটো 20 হ'ব ঠিক আছে ক্লিয়াৰ আছে অ'কে আজিৰ লাষ্ট কুৱেশ্যন হয় এইটো আপোনালোকে নিজেও কৰিব পাৰিব সহজ কুৱেশ্যন হয় কাৰণ তাৰ তলৰটো আমি কৰিলোঁ অলৰেডি অ'কে লাষ্ট কুৱেশ্যন আছিলে ৰমেশ ৰেংক 16 ফ্ৰম টপ ৰমেশ এটা পৰীক্ষাত ওপৰৰ পৰা 16 নম্বৰত আছে আৰু তলৰ পৰা 21 নম্বৰত আছে ঠিক আছে তো এনেকৈ আমাৰ আছিলে যে এই ৰমেশ নামৰ ব্যক্তিগৰাকীয়ে ৰমেশ নামৰ ওপৰৰ পৰা 16 নম্বৰত আছে ৰমেশে
আৰু সেম হি তলৰ পৰা হে পজিশনটো কিমান হয় তলৰ পৰা হে পজিশনটো 21st হয় ঠিক আছে ইয়ালৈকে তো আমাক কৈছে if only 21 students pass the examination যদি পৰীক্ষাটোত 21 জনে পাস কৰে কিমান জনে ফেল কৰিলে হেতু সুধিছে আমাক গতিকে ইয়াৰ পৰা টোটাল ষ্টুডেন্ট কিমানটা আছে আমি ওলাব পাৰিম কাৰণ ৰমেশৰ ৰেংকটো ওপৰৰ পৰা 16 নম্বৰ হয় তলৰ পৰা 21 নম্বৰ হয় টোটাল কেনেকৈ ওলাও দুটা যোগ কৰি দিব লাগে 16 + 21 ওপৰৰ পৰা যোগ কৰিটো ৰমেশে সোমাইছে তলৰ পৰা যোগ কৰিটো ৰমেশে সোমাইছে এই পজিশনটো দুবাৰ সোমাই আছে গতিকে এক এটা মাইনাস কৰি দিব লাগে টোটাল ওলাই যাব আমাৰ টোটালটো কিমান হ'ব 6 কে 7 37 - 1 মানে 36 ঠিক আছে 36 টো হল টোটাল টোটালৰ পৰা 21 জনে পাস কৰিছে আমাক ফেল কৰাটো লাগে গতিকে পাস কৰাটো মাইনাস কৰি দিম তো এটো হল টোটাল টোটালৰ পৰা 21 জনে পাস কৰিলে পাস কৰাটো মাইনাস কৰি দিলো আমি মাইনাস কৰি 15 ওলাল তাৰমানে 15 টাই ফেল কৰিছে 15 অপশন সি গতিকে 15 টাই ফেল কৰিছে বুলি কম ঠিক আছে ক্লিয়াৰ আছে নিশ্চয় সহজ কোৱেশ্চন আছিল মই আশা কৰিছো আপোনালোকে পাৰিছে কিবা কনফিউজন থাকিলে কমেন্টত সুধিব বাকি ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ